নমস্কাৰ, মোৰ নাম শ্ৰী দেৱকী ভট্টাচাৰ্য। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি 31 অক্টোবৰ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন দাৰ নতুন অসমীয়া চিনেমা। তেওঁ আমাৰ বাবে দিয়া এটা লাষ্ট উপহাৰ, যিখন চিনেমাৰ নাম হৈছে ৰৈ ৰৈ বিনালে। পৃথিৱীৰ চাগে প্ৰথম এনেকুৱা এখন চিনেমা হ'ব, যিখন চিনেমা 24 ঘণ্টা চিনেমা গৃহত চলি থাকিব। হয়, আমাৰ অসমত এতিয়া ৰৈ ৰৈ বিনালেৰ বাহিৰে কোনো এখন মুভি চিনেমাৰ গৃহত চলা নাই। এয়াই হ'ল অসমীয়া চিনেমাৰ আচল পাৱাৰ। জুবিন দাই কৈছিলে, এদিন এনেকুৱা দিন আহিব যে অসমত অকল অসমীয়া চিনেমাহে চলিব, আৰু আজি এই বস্তুটো প্ৰমাণ হ'ল। আৰু তেওঁ বৰষুণ খুব ভাল পাইছিল, প্ৰকৃতিক খুব ভাল পাইছিল। সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। তাৰমানে আমাক এইটো বস্তু ফিল কৰাইছে, তেওঁ আমাক চাই আছে। আমাৰ লগতে থাকি তেওঁ আমাৰ লগতে চিনেমাখন চাই আছে। আমাৰ সকলোৰে ৰিয়েকশ্যন, ৰিভিউ, মতামত তেওঁ চাই আছে। তো এইবোৰ বস্তু এটা মানে আমি মানি ল'বলৈ বাধ্য হৈ গৈছোঁ। গতিকে আজি ৰৈ ৰৈ বিনালে মুভিখন ৰিলিজ হ'ল। মুভিখন এসপ্তাহৰ কাৰণে টিকেট নাই। ব্যৱসায়িক দিশতো খুব ভালেখিনি আগবাঢ়ি আছে। মানুহৰ ৰিভিউ, ৰিয়েকশ্যনছ খুব ভাল। খালি বহুত মানুহ ভাগি পৰিছে চিনেমাখন চাই, বহুত ইম'চনেল হৈ গৈছে। কিয়নো নহ'ব, কাৰণ ইমান কম সময়তে জুবিন দাই আমাক এৰি থৈ গুচি গ'ল। তাকো এতিয়ালৈকে ন্যায় পোৱা নাই। এতিয়াও সকলোৱে ক'ব লগা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। কিছুমান জেগাত প্ৰটেষ্ট চলি আছে। কিয়? তো গতিকে ইমান মানুহবিলাক দুখত ভাঙি পৰিছে চিনেমাখন চাই। আৰু সঁচাকৈ চিনেমাখনৰ ষ্টৰিটো ইমানেই বেছি ভাল যে আপুনি চকু পানী নোলোৱাকৈ আপুনি থাকিব নোৱাৰে। ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে জুবিন দাৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো আপোনাক বহুত কন্দুৱাই দিব, বহুত কথা শিকাব আপোনালোকক। একচুৱেলি লাইফ কি বস্তু, গান কি বস্তু। চ' এইবোৰৰ ওপৰতে তেওঁ এখন চিনেমা বনাইছে, ৰৈ ৰৈ বিনালে। মই চিনেমাখনৰ বিশেষ একো কথা নকওঁ, কাৰণ ক'লে হয়তো যিসকলে চিনেমাখন কাইলৈ বা পৰহিলৈ চাবলৈ যাব, তেওঁলোকে হয়তো চাই ভাল নাপাব পাৰে। গতিকে মই চিনেমাখনৰ বিশেষ একো নকওঁ। মই খালি এটা কথা কওঁ, মই মোৰ মতামত এটাই দিওঁ, সঁচাকৈ বহুত ভাল চিনেমা। তেওঁ কৈছিল হলিউডৰ নিচিনা লেভেলৰ চিনেমা। হয়ো হলিউডৰ নিচিনা লেভেল, আৰু তাৰ লগত আমাৰ অসমীয়া সংস্কৃতিৰ টেষ্ট আছে। প্ৰত্যেকটো কেৰেক্টাৰ ইমান ধুনীয়াকৈ তেওঁ লিখিছে, ইমান ধুনীয়াকৈ তেওঁ ষ্ট্ৰং বনাইছে। ভেৰি নাইচ। ডাইৰেকশ্যন খুব ভাল হৈছে। মিউজিকটো ক'বই নালাগে, মিউজিকটো একদম টপ লেভেলৰ মিউজিক হৈছে। শুনিলেই মানে এনেকুৱা এটা ফিল হয় যে মানে বাৰ বাৰ শুনি থাকিব মন যায়। বহুত ভাল লাগে, বহুত ভাল হৈছে চিনেমাখন। অসমীয়া চিনেমা হিচাপে বহুত গুণে ভাল হৈছে। এনেকুৱা চিনেমা বনোৱাৰ অকাতটো আমাৰ বলিউডৰে নাই, মই লিখি দিব পাৰোঁ। চাউথৰো নাই। ইমান ধুনীয়া চিনেমা, ইমান ধুনীয়া স্ক্ৰীন প্লে, ডাইলগছ, আৰু জুবিন দাৰ কেৰেক্টাৰটো চেলুট দিছোঁ। ইমান ধুনীয়া কেৰেক্টাৰ, ইমান তেওঁ কষ্ট কৰিছে কেৰেক্টাৰটোৰ কাৰণে। মই চাই বহুত ভাল লাগিছে, আৰু এইখন চিনেমাৰ পৰা বহুত কথা শিকিব পাৰিছোঁ। আৰু আমাৰ অসমীয়া বহুত ধৰণৰ ৱৰ্ড আমি জানিব পাৰিছোঁ এখন চিনেমাটো। খুবেই ভাল হৈছে। তাৰ মাজত দুই এটা কমেডি আছে, ৰোমেন্স আছে। খুব ধুনীয়া মিউজিকেল মুভি হয়। তো মই জানো, মই আজিটো কথা কোৱাৰ কোনো দৰকাৰ নাই যে সকলোৱে চাব যাব মুভিখন, কাৰণ অবভিয়াছলি যাবই, কাৰণ জুবিন দা অমৰ হয়। জয় জুবিন দা। তো সকলোৱে ডেফিনেটলি চাব যাব। তথাপিও কয় ন, 100জনৰ ভিতৰত এজনটো ওলায় যে ভাল নাপায়। তো তেওঁকে টাৰ্গেট কৰি মই কৈছোঁ, একবাৰ হ'লেও প্লিজ চিনেমাখন চাব। কিছুমান মানুহে যদি ভাবি আছে যে চিনেমাখন নাচাওঁ, একবাৰ হ'লেও চাব। 24 ঘণ্টাৰ 2 ঘণ্টা 26 মিনিট ওলাই কিনে একবাৰ হ'লেও এখন চিনেমা চাব। আজি এইটো উইকত আপোনালোকে টিকেট পায়, নেক্সট উইকত আপোনালোকে টিকেট পাই যাব। টিকেটৰ দামো কমি আহিব, তাৰ কাৰণে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। প্লিজ একবাৰ হ'লেও চিনেমাখন চাওক।
বহুত ভাল হৈছে, বহুত হাজাৰ গুণ, লাখ গুণ, কোটি কোটি গুণতকৈ বহুত ভাল হৈছে এখন চিনেমা। সঁচাই কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, বহুত ভাল হৈছে চিনেমাখন। বহুত কথা শিকিব লাগিব। আপোনালোকে একবাৰ যে বহিব ন, উঠি আহিব আপোনালোকৰ মনে নাযাব। তো প্লিজ যাওক, চিনেমাখন উপভোগ কৰক। সৰুৰ পৰা একদম বুঢ়া কাললৈকে সকলো মানুহে চাব পাৰিব চিনেমাখন। খুব ধুনীয়া হৈছে। আৰু জুবিন দাৰ, সঁচাই কৈছোঁ, জুবিন দাৰ এনেকুৱা লেভেলৰ এক্টিং আমি কেতিয়াও দেখাও নাই। আৰু তেওঁ যিটো কাম কৰি থৈ গৈছে, যিটো আমাক উপহাৰ দি গৈছে, তেনেকুৱা কোনো দিব পৰা নাই আজিলৈকে, কোনেও দিব পৰা নাই। জুবিন দা সদায় মহান, আৰু সদায় তেওঁ মহান হৈ থাকিবই। 100 বছৰ অতিক্ৰম কৰিলেও তেওঁৰ নিচিনা কোনো ব্যক্তি নোলাব এই জগতত, সেইটো একদম সঁচা কথা। গতিকে সকলোৱে যাওক, চিনেমাখন চাওক, ছাপোৰ্ট কৰক। আৰু কোনেও যাতে, প্লিজ, মই বাৰ বাৰ কৈ আছোঁ, মই বুলি নহয়, সকলোৱে কৈ আছে, বাৰ বাৰ কৈ আছে যে কোনেও কোনো ধৰণৰ ভিডিঅ' ফটোজ এইবিলাক মানে হেৰি নকৰে। আপোনালোকে বাহিৰৰ পৰা ওলাই কিনে পষ্টাৰটোৰ লগত এখন ফটো উঠিছে, সেইটো বেলেগ। বা চিনেমা হলত গৈ কিনে আপোনালোকে ৰৈ ৰৈ বিনালে যিটো এটা ইণ্ট্ৰ'টো হয়, জাষ্ট এনে এটা ক্লিপ উঠাইছে, সেইটো বেলেগ। কিন্তু আপোনালোকে গানে হওক বা এই সৰু সুৰা ক্লিপছ, সেইবোৰ কিয় ৰেকৰ্ড কৰে? তাক কিছুমানে এনেকৈ ৰেকৰ্ড কৰে, এনেকৈ বহি ৰেকৰ্ড কৰিছে। আৰে ভাই, এইবিলাক কি কথা? লাজ লাগিব লাগে। চিনেমাখন ৰিলিজ হোৱাৰ আগৰ পৰাই চবেই কৈ আছে যে ৰেকৰ্ড নকৰিবি, পাইৰেচি নকৰিব আপোনালোকে। চিনেমা ষ্টাৰ্টিঙৰ আগতে এনেকুৱা এটা ভিডিঅ' আছে যে কৈ দিয়ে যে এনেকুৱা ৰেকৰ্ড নকৰিব, আইনৰ হিচাপে দণ্ডনীয়, শাস্তি পাব আপোনালোকে। তাৰ পাছতো চবে লাজ নোহোৱা নিচিনাকৈ 2-3টা মানুহে ৰেকৰ্ড কৰি যাই আছে। কিছুমান জেগাত ধৰাত পৰিছে, শুনা পাইছোঁ নলবাৰী চাইডে ক'ৰবাত নহয় ক'ৰবাত মোবাইল চোবাইল কাঢ়ি আনিছে। সেনেকুৱাই কৰিব লাগে। কিয় কৰিব লাগে ইমান? জুবিন দাই এইটো বস্তু খুব বেয়া পাইছিল পাইৰেচিৰ ক্ষেত্ৰত। ইমান কষ্ট কৰি চিনেমা এখন বনায়, তো যি হিচাপত তেওঁলোকে দেখাব খুজিছে সেই হিচাপত আমাক দেখাব খুজিছে, আমি চাব লাগে। কিয়নো এনেকৈ ভিডিঅ' চিডিঅ' কৰি কিনে, লাইভ ষ্ট্ৰীম এইবিলাক কৰি কিনে কিয়নো তেওঁলোকৰ ক্ষতিটো আনিব লাগে? আমিতো, আপোনালোকেতো ফাঁচিবই যিবিলাকে এনেকৈ ভিডিঅ' ৰেকৰ্ড কৰি পঠাই থাকে। লগতে জুবিন দাৰ আত্মাও শান্তি হ'ব। গতিকে এটলিষ্ট সেইটো কথা ভাবি কিনে কোনেও যাতে কোনো ধৰণৰ ভিডিঅ' ফটোজ এইবিলাক যাতে মানে তুলি কিনে শ্বেয়াৰ টেয়াৰ নকৰে। আপোনালোকে টাইটেল ট্ৰেকটো উঠাইছে বা জুবিন দাৰ এনে এক কপি এখন ফটো উঠাইছে, জাষ্ট ইনাফ, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু একদম 10 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিডিঅ' এটা বনাই কিনে মানে কিয় এনেকুৱা কৰে? সেইটো বেয়া কথা ন। কিছুমান জেগাত অলপমান ছাছপেন্স, এটা ইম'শ্যনছ থাকে, সেইটো হলত গৈ ফিল কৰিব পাৰি, মোবাইলত নহয়। আৰু এইখনতো মোবাইলত চোৱা চিনেমা নহয়, মোবাইল বা টিভিত চোৱা চিনেমা নহয়। হলত যাওক, ধুনীয়াকৈ চাওক, খুব ভাল হ'ব। খুব ভাল হৈছে চিনেমাখন। আমি আকৌ চাম চিনেমাখন, মই আৰু একবাৰ চাম এখন চিনেমা। যিমান দিন হলত চলি থাকিব, সিমানবাৰ একবাৰ হ'লেও সপ্তাহত বা মাহত এটা দিন হ'লেই ওলাই কিনেও চিনেমাখন চাম, উপভোগ কৰিম। বহুত ধুনীয়া হৈছে, বহুত গুণে ধুনীয়া হৈছে। আৰু তেওঁ সদায় আমাৰ মাজত আছে। প্ৰমাণটো মই আপোনালোকক ক'লোৱে, ৰাতিপুৱাৰ বৰষুণটো। গতিকে সকলোৱে জুবিন গাৰ্গদেৱক শ্ৰদ্ধা জনাই চিনেমাখন চাওক, উপভোগ কৰক। বহুত ভাল ভাল কথা শিকিবলৈ পাব এখন চিনেমা, বহুত ভাল ভাল কথা শিকিবলৈ পাব, যিবিলাক আপোনালোকৰ জীৱনত তাৰমানে খুব এটা ভাল মেছেজ দি গৈছে। ভাল মেছেজ এটা পাব, বহুত ভাল। আমাৰ নতুন প্ৰজন্মৰ মানুহৰ কাৰণে এখন চিনেমাটো বেষ্ট। সকলোৱে চাওক চিনেমাখন, ছাপোৰ্ট কৰক। আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীটো আগুৱাই যাব, বহুত আগুৱাই যাব যদি তেনেকৈ ছাপোৰ্ট কৰি যাই থাকে। কাৰণ জুবিন দাই এইটোৱে বিচাৰিছিল, আমাৰ অসমীয়া ছবি জগতখন আগুৱাই লৈ যোৱা। আৰু এই আগুৱাই লৈ যোৱাত আমিয়ে সহায় কৰিব লাগিব। আমি যদি লগ হৈ কিনে ভাল ভাল কাহানী লিখোঁ, ভাল ভাল চিনেমা বনাওঁ, তেনেকৈ ইণ্ডাষ্ট্ৰীটো আগুৱাই যাব। গতিকে জুবিন দাই এইটো বস্তু বিচাৰিছিল, যিহেতু আমি সেইটো বস্তু কৰিব লাগিব। চ' সেইটোৱে ক'লোঁ, মই জাষ্ট মনৰ কথাটো ক'লোঁ। জাষ্ট মুভিখন চাই মোৰ কি ফিল হ'ল সেইটোও মই ক'লোঁ। এতিয়া বাছ আপোনালোকে চিনেমাখন চাওক, উপভোগ কৰক। আৰু প্লিজ ভিডিঅ'টোৰ শেষত মই এটা কথাই কওঁ, ন' পাইৰেচি। কৰি একো লাভ নাই। তাতে এনেও পুলিচ আছে, ছিকিউৰিটি গাৰ্ড আছে, উঠাই লৈ আনিব, গম পাই যাব। চ' মই সেইকাৰণে কৈ আছোঁ, কোনো এইবিলাক ফাল্টু এনেকৈ ভিডিঅ' চিডিঅ' কৰি কিনে ফেচবুকে আপলোড নকৰিব। এইটো মই পাপ বুলি কৈছোঁ, ঠিক আছে? মই পাপ কাম বুলি কৈছোঁ। ইমানে পুলিচবিলাকে ইমান কৈ আছে, চৰকাৰেও কৈ আছে, আমিবিলাকো ইটো ফটো দি বা আগতো মই ইয়াৰ ভিডিঅ' বনাই কিনে কৈছোঁ যে এনেকুৱা নকৰিব।
তাৰ পাছত আজি এইবিলাক নিউজ যদিও শুনিবলৈ পাওঁ যে ক'ৰবাত মোবাইল কাঢ়ি নিছে, কোনোবাই এনেকৈ কৰি আছে, আমাৰ বেয়া লাগে ন। ইমানবিলাক হৈ থকাৰ পাছতো তেওঁলোকে গুৰুত্ব কিয় নিদিয়ে? জানে ভিডিঅ' কৰিলে ফাঁচিবই লাগিব, তথাপি কিনো ইমান ভিডিঅ' কৰি আছে? এনেকুৱা কথা ন, বেয়া কথা এইটো। তো শেষত মই এটা কথাই ক'ম, জয় জুবিন দা।